বালিসত্ৰ সৎসংগী সত্ৰৰ সভা মহোৎসৱৰ ৰভাৰ লাইখুটা স্থাপন। কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বালিসত্ৰত বালিসত্ৰ সৎসংগী সত্ৰৰ সভা মহোৎসৱৰ ৰভাৰ লাইখুটা স্থাপন কৰা হয়। ঐতিহাসিক এই সভা মহোৎসৱৰ লাইখুটা স্থাপন কৰে কয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল তালুকদাৰে। তেখেতৰ লগত সংগ দিয়ে বালিসত্ৰৰ জ্যেষ্ঠ নাগৰিক পানেশ্বৰ কুমাৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে সত্ৰৰ সত্ৰাধিকাৰ ৰবীন্দ্ৰনাথ গোস্বামী, সদস্য পিনকেশ্বৰ কলিতা, প্ৰসন্ন কুমাৰ কলিতা, তৰুণ চন্দ্ৰ ডেকাৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ। উল্লেখযোগ্য যে এইবাৰ সম্পূৰ্ণ কভিড নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব এই সভা মহোৎসৱ। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বুলি জনাই সমিতিৰ বিষয়ববীয়া। ৰঙিয়াৰ পৰা সৈয়দ মুস্তাফা আহমেদৰ প্ৰতিবেদন, নৰ্থ ইষ্ট টাইম। আজিৰ পৰা প্ৰায় 5-6 বছৰ আগত আমাৰ আধ্যাত্মিক পুৰুষ শ্ৰী শ্ৰী হৰিদেৱ দেৱে প্ৰতিষ্ঠা কৰিছিল আৰু তেতিয়াৰ পৰা আমি বিভিন্ন কাৰ্যসূচীৰে আমাৰ সত্ৰ সংস্কৃতি আমি জীয়াই ৰাখিছোঁ। ৰাখি আমাৰ মহাপুৰুষে আমাৰ সত্ৰখন প্ৰতিষ্ঠা কৰিছিল আৰু তেতিয়াৰ পৰা আমি বিভিন্ন অনুষ্ঠানৰ লগতে আমাৰ বিশেষভাৱে আমাৰ এই সভা মহোৎসৱ প্ৰতি বছৰে আমাৰ মাঘী পূৰ্ণিমাত আমি উদযাপন কৰি আহিছোঁ। ঐনবেলিৰ দৰে এইবাৰো আমি 5 দিনীয়া কাৰ্যসূচীৰে আমি আমাৰ সভা মহোৎসৱ উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ সভা মহোৎসৱ অহা 23 জানুৱাৰীৰ পৰা 27 জানুৱাৰীৰ বিভিন্ন কাৰ্যক্ৰমিতাৰ মাজেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে আমি অনুষ্ঠিত কৰিম। আজি আমাৰ তাৰে প্ৰথম কাৰ্যসূচী আছিলে আমাৰ লাইখুটা স্থাপন আদি। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে আগন্তুক 23 জানুৱাৰীৰ পৰা যি সভা মহোৎসৱৰ আৰম্ভণি হ'ব তাত সকলোকে অংশগ্ৰহণ কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ।